দুৰ্যোধন যেতিয়া জন্ম হৈছিলে জন্মী দুৰ্যোধনে গাহৰিৰ নিচিনা জীৱনত কেতিয়া কি প্ৰাপ্তি হয় সেইটো ভালৰ কাৰণে প্ৰাপ্তি হয় নে বেয়াৰ কাৰণে প্ৰাপ্তি হয় সেইটো আপুনি ধৰিব নোৱাৰে সন্তান কাৰোবাৰ কাৰণে জন্ম হ'ল সেইটো মংগল হ'ব আপৰে মোৰ সন্তান জন্ম হ'ল সেই সন্তানটো যদি দুৰাচাৰী হয় অসুৰ হয় আপোনাৰ কাৰণেতো হি অকল্যাণকাৰী হৈ আহিলে তাতকে আপুনি নিসন্তান হৈ থকাৰ বেছি ভাল আছিল গতিকে আপুনি ক'ব নোৱাৰে যে এটা সন্তান জন্ম হ'ল কাৰণে আপোনাৰ কাৰণে হি মংগলকাৰী বুলি দুৰ্যোধন যেতিয়া জন্ম হৈছিলে জন্মী দুৰ্যোধনে গাহৰিৰ নিচিনা চিঞৰিছিল বিদুৰে গৈ পেলাই গান্ধাৰীক কৈছিলে যে হে গান্ধাৰী তোমাৰ এই সন্তানটোক তুমি আজিয়ে পৰিত্যাগ কৰি দিয়া ইয়াক তুমি সম্ভালি ৰাখিব নালাগে কাৰণ ইয়াৰ যেটো হেৰি দেখিলো ই অনাগত কালত বংশৰ কাৰণে ই কুলাংগাৰ হ'ব কিন্তু পুত্ৰ মোহত গান্ধাৰী আৰু ধৃতৰাষ্ট্ৰৰ সিদ্ধান্ত কি ললে যি হয় হ'ব সময় সিদ্ধান্ত আৰু যাৰ ফলশ্ৰুতি সেই দুৰ্যোধনৰ কৰ্মই গোটেই হস্তিনাপুৰত এনেকুৱা অৱস্থা সৃষ্টি কৰিছিল যে পৰম পৰাক্ৰমী ধৃতৰাষ্ট্ৰ যাৰ বাহুত সহস্ৰ হস্তিৰ বল আছিল ইন্দ্ৰই যাক ভয় কৰিছিল সেই ধৃতৰাষ্ট্ৰৰ এনেকুৱা অৱস্থা হৈ গ'ল যে তেওঁৰ দুখত কান্দিবৰ কাৰণে তেওঁৰ কাষত কোনো নাই এনেকুৱা দুৰ্গতি হৈছিল প্ৰভুকল মানুহৰ জীৱনত দুখ হওক দুৰ্গতি হ'ব নালাগে দুৰ্দশা হ'ব নালাগে ভগৱান শ্ৰী ৰামৰ ওচৰত যিদিনাখন ৰাৱণ আহি উপস্থিত হৈছিল তেতিয়া ৰাৱণক ভগৱান শ্ৰী ৰামচন্দ্ৰই কৈছিল যে হে ৰাৱণ তুমি নেকি এজন ৰাৱণ তোমাকতো বহুত পৰাক্ৰমী যেন লাগে বহুত বুদ্ধিমান যেন লাগে কিন্তু তোমাৰ এনেকুৱা দুৰ্দশা দেখি মোৰ আজি দয়া উপজিছে তোমাৰ প্ৰতি ৰাৱণে কৈছিল মোৰ দুৰ্দশা তুমি বনে বনে ভিখাৰীৰ দৰে ঘূৰি ফুৰিছা তোমাৰ দুৰ্দশাৰ অন্ত নাই আৰু তুমি মোক দুৰ্দশা বুলি কৈ আছা কিন্তু সেই ৰাৱণ যিদিনাখন ৰামচন্দ্ৰৰ বানত তেওঁৰ মৃত্যু মানে খজ্জাত পৰি তপ্ত বালিত কিৰীতিহীন অৱস্থাত তেওঁ যেতিয়া ছটফটাই পৰি আছিল তেতিয়া ৰামে গৈ তেওঁৰ ওচৰত কৈছিলে যে হে ৰাৱণ তুমিতো সিদিনাখন কৈছিলা যে ত্ৰৈলোক্য বিজয়ী ৰাৱণ তেওঁৰ দুৰ্দশা যাৰ ভুজা আৰু বাহুবলৰ পৰাক্ৰম আৰু শক্তিত কৈলাশ পৰ্বত দাঙি দিছিল সেই ৰাৱণৰ দুৰ্দশা যাৰ ভয়ত ব্ৰহ্মাই বেদ পাঠ কৰে লংকাত সেই ৰাৱণৰ দুৰ্দশা ইন্দ্ৰাদি দেৱতাসকলে যি ৰাৱণৰ ঘৰত চাকৰ বাকৰৰ দৰে কাম কৰে সেই ৰাৱণৰ দুৰ্দশা দেখিলা তুমি সমস্ত ত্ৰৈলোক্যৰ এনেকুৱা বীৰ নাই যি বীৰে ৰাৱণৰ কথাত ভয় নকৰে সেই ৰাৱণৰ দুৰ্দশা ৰামচন্দ্ৰই কৈছিলে যে হে ৰাৱণ আজি ক'ত গ'ল তোমাৰ সেই সামৰ্থ্য ক'ত গ'ল তোমাৰ সেই পৰাক্ৰম ক'ত গ'ল তোমাৰ ব্ৰহ্মা যিজনে তোমাৰ ভয়ত বেদ পাঠ কৰিবলৈ আহিছে আজি তুমি মৃত্যু যন্ত্ৰণাত তপ্ত বালিত কিৰীতিহীন হৈ তুমি পুষ্পক ৰথৰ পৰা বাগৰি পৰি ছটফটাই আছা তোমাৰ কাষত অশ্ৰু অঞ্জলি দিবৰ কাৰণে আজি তোমাৰ কোনো শুভাকাংক্ষী তোমাৰ লগত নাই ত্ৰৈলোক্য বিজয়ী ৰাৱণ যাৰ ভয়ত ব্ৰহ্মাই তোমাৰ ঘৰত বেদ পাঠ কৰিছিল সেই ৰাৱণ আজি তোমাৰ কাষত তোমাৰ সমবেদনা জনাবৰ কাৰণে তোমাৰ দুখৰ সমভাগী হ'বৰ কাৰণে তোমাৰ কাষত এজনো পুত্ৰ নাই আজি তোমাৰ কাষত এজনো বীৰ পুৰুষ নাই আজি এজনো দেৱতা আহি তোমাৰ ওচৰত উপস্থিত হোৱা নাই এইটোকে মানুহৰ জীৱনৰ দুৰ্দশা বোলে তাৰমানে প্ৰভুকল আপোনাৰ জীৱনত যেতিয়ালৈকে শক্তি আৰু সামৰ্থ্য থাকিব তেতিয়ালৈকে আপোনাক সকলোৱে মান্যতা কৰিব কিন্তু সেই শক্তি সামৰ্থ্যত যেতিয়া অহংকাৰী হৈ আপুনি চলিব যিদিনাখন সেই শক্তি সামৰ্থ্য ম্লান হৈ যাব নষ্ট হৈ যাব সেইদিনাখন আৰু আপোনাৰ কাষত কোনো আপোনাক সমৰ্থন জনাবৰ কাৰণে নাহে এইটো দুৰ্দশা কিন্তু আপুনি যদি সৎ ৰাস্তাৰে ভগৱানক চিন্তা কৰি পেলাই প্ৰচুৰ পৰিমাণে শক্তিবন্ত সামৰ্থ্যশালী ধনৱান হোৱাৰ পিছতো আপোনাৰ
উপাৰ্জিত শক্তি ধন ক্ষমতাক যদি আপুনি ঈশ্বৰৰ শক্তি ক্ষমতা বুলি মান্যতা কৰি জীৱন অতিবাহিত কৰে তেতিয়াহ'লে আপোনাৰ জীৱনৰ যিকোনো সন্দিক্ষণত কোনোবা আহক নাহক স্বয়ং ভগৱান আপোনাৰ ওচৰত আহি থিয় হ'ব আপোনাৰ সমভাগী হ'ব তেতিয়া আপোনাৰ জীৱনত দুৰ্দশা শাস্ত্ৰ এই কথাটোকে কৈছে আজি যশোদাই বিলাপ কৰিছে কাৰণ তেওঁৰ জীৱনৰ সৌভাগ্য যে জগতৰ পৰম ঈশ্বৰ প্ৰভু ভগৱান সাক্ষাৎ তেওঁৰ ঘৰত পুত্ৰ হিচাপে উপজিছে তেওঁৰ জীৱনৰ সৌভাগ্য হীৰা এহি মানে থৱে বিলাপৰ কথা শুনা যেন ভৈল সিটো দৈত্যৰ অৱস্থা ৰাম কৃষ্ণ কলৈ জানতে পিৰিলে ক গুৰু ভাৰে আকাশত স্তম্ভী ৰৈল চলিতে নপাৰে যেন পৰ্বতে কটাৰ কান্ধে আছই জানতে ও পেলাইবে ন পাৰি কৰয় অনেক আক্ৰান্তি কৃষ্ণে হাতে আতিলা গলত চিপি ধৰি নিকলিলা ঢেল আচাৰয় হাত ভৰি নিশেষ্ট অসুৰ আউৰ মুখে নাই মাত প্ৰাণচাৰী ব্ৰজত পৰিলা চক্ৰবাত চক্ৰবাত বা তৃণাৱৰ্ত অসুৰে ভগৱান কৃষ্ণক যেতিয়া লৈ গ'ল তুলি পেলাই যদিও লৈ গ'ল তুলি প্ৰচণ্ড পৰ্বত যেন এখন দাঙি লৈ গৈছে এনেকুৱা ভাৱনাৰে যাব ধৰিলে কৃষ্ণৰ পৰম শক্তিয়ে তেওঁ ৰখাব নোৱাৰিলে আৰু এটা সময়ত তেওঁ কৃষ্ণৰ গলত চেপি ধৰিলে আৰু কৃষ্ণ পুৰুষৰ প্ৰচণ্ড চেপাত ব্ৰজত আহি চক্ৰবাত আহি পৰি মৰি থাকিল শিল এটাত প্ৰচণ্ড শিল এটাত পৰি তেওঁ প্ৰাণ হিমানতে বিসৰ্জন দিলে হীৰা শিলাত পৰিয়া অংগ ভৈলা চূৰ্ণীকৃত ত্ৰিপুৰক ৰুদ্ৰে যেন পাৰিলা ভূমিত পৃথিৱী লৰিল যেন নিৰ্ঘাত পতনে ক্ৰন্দন এৰিয়া পাছে দেখৈ গোপীগণে গোপীবিলাকে দেখিলে যে প্ৰচণ্ড অসুৰ এটাই কৃষ্ণক কোলাত লৈ আহি ধপকে ওপৰৰ পৰা পৰিলে আকাশৰ পৰা ৰাম কৃষ্ণ ৰহিয়া চাতাৰ হিয়াতয়ুলমি আঠে বেঠে সাবতীয়া ধৰিলা আক্ৰমী নাকান্দা নাকান্দা মাও গোপীগণে বোলে লৰি কৃষ্ণক দিলা যশোদাৰ কোলে পুত্ৰ মুখ দেখি তাপ গুচিল সকলে বনৰণী আইলা জুই যেন বৃষ্টি জলে সঘনে সুঙন্ত শিৰ বুকুত সাৱতী যমৰপুৰৰ পৰা আখিলা উলতি যশোদাৰ কাৰণে যমৰপুৰৰ পৰা তেওঁ উভতি আহিলে যশোদাই নাজানে যে এইজনে যে পৰম পুৰুষ তেওঁৰনো ক'ত মৃত্যু অজ ব্ৰহ্ম যাৰ জন্মও নাই মৃত্যুও নাই গতিকে তেওঁ যেন যমপুৰৰ পৰা তেওঁ আহিলে উভতি যশোদাই বাৰে বাৰে শিৰত ঘ্ৰাণ কৰি কৰি চুম্বন কৰিব ধৰিলে বাৰে বাৰে বুকুৰ মাজত সন্তানটো সোমাই ল'বলৈ ধৰিলে আকুল বিকুলকে মৰম কৰিবলৈ ধৰিলে যশোদাই হীৰা পুত্ৰ মুখ
দেখি তাপ গুচিল শোক সকলে বনৰ নিমাইলা জুই যেন বৃষ্টি জলে আর সমূলি মৰিলো হুই তোক হৰুৱাই কিনো ভালে ভালে আজি ৰাখিলে গোসাই পাছে গোপ গোপীগণ সমন্বিতে নন্দ কৃষ্ণ দৰ্শনে পাইলা পৰম আনন্দ দেখি আচাৰ্য অন্যে বোলে চাই ৰাক্ষসে মাৰন্তে শিশু আখিল এৰাই আপোনাৰ পাপে যাই হিংসক প্ৰলয় সমভাৱে সাধুজনে ৰায় মহাভয়ী ৰাম তপ জপ যজ্ঞে কিবা যজি আছো হৰি সেই কাৰণে শিশু আখিল নিস্তৰি অনেক অদ্ভুত নন্দে দেখিয়া ব্ৰজত ও বসুদেৱ বাক্য আখি পৰিল মনত কিনো সৰ্বজান সাধু বসুদেৱ সখী আর গোকুলত উৎপাত কহিলা যেন দেখি অনন্তরে যশোদানন্দৰ মহাদয়ী পুত্ৰ কপিয়ান্ত তন স্নেহে কোলে লৈ দুধ খাই আতাশ কৃষ্ণে দান্ত জুপুৰান্ত লুন্দি ঘুন্দি সুন্দৰীয় পুত্ৰ মুখ শান্ত মাৰ কোলাত পাছে জগতৰ স্বামী বদন প্ৰকাশী হাসি তুলিলন্ত হামি যশোদা দেশন্ত পাছে গৰ্ভতে জগত দশ দিশ আকাশন সত্ৰ গ্ৰহজত লুন্দি ঘুন্দি বৰ সুন্দৰ শব্দ ব্যৱহাৰ কৰিছে মহাপুৰুষে লুন্দি ঘুন্দি মৰম কৰিছে মানে এগৰাকী মাতৃয়ে তেওঁৰ দুগ্ধপোষ্য শিশুক কেনেকুৱা মৰম কৰিব পাৰে তাৰ কোনো শব্দই নাই অভিধানত সেইটো মাকৰ হৃদয়ে জানে আৰু সন্তানৰ অনুভূতিয়ে জানে সেইকাৰণে সন্তানটো গাখীৰ খাই থকা অৱস্থাত যেতিয়া মাকে তেওঁক মৰম কৰে কেনেকে কোন মাতৃ কিভাৱে মৰম কৰিব তাৰ কোনো বিশ্লেষণে জগতত নাই মাতৃসকলে সন্তানবিলাকক কেনেধৰণে কোন মাতৃয়ে কি ধৰণে মৰম কৰে তাৰ কোনো বিশ্লেষণ নাই সেইকাৰণে মহাপুৰুষে এনেকুৱা এটা শব্দ ব্যৱহাৰ কৰি দিলে যে লুন্দি ঘুন্দি একদম যশোদাই অত চুমা খাইছে তত চুমা খাইছে খাবতি ধৰিছে যিমান পাৰে বুকুত মানে লৈছে আজুৰি তেনেকে মৰম কৰিছে আৰু ভগৱান কৃষ্ণ দেখিলে খুব সুন্দৰ চিত্ৰ ভগৱান কৃষ্ণই দেখিলে যে মাতৃ যশোদা দেখোন বেছি মোৰ মায়াত পৰিলে মই যাৰ পুত্ৰ হৈ জগতলৈ আহিছো মোৰ পৃথিৱীত অহা কামটোৱে হ'ল কি যে মানুহক মায়াৰ পৰা মুক্ত কৰিব লাগে মায়াৰ প্ৰভাৱৰ পৰা মানুহক মুক্ত কৰিব লাগে কিন্তু মোৰ মাতৃ দেখোন বেছি মায়াত পৰিছে মোৰ সেইকাৰণে তেওঁ কোন এই কথাটো জনাবৰ কাৰণে তেওঁৰ আত্মপৰিচয় প্ৰদান কৰিবৰ কাৰণে ভগৱানে সেইখিনি অৱস্থাতে তৃণাৱৰ্ত বধৰ পিছতে অসুৰ নিধনৰ পিছতে সেইখিনি সময়তে তেওঁ চলে এটা হামি তুলিলে জোৰে আৰু মুখখন মেলি হামি তুলোতে যশোদাৰ হঠাৎ চকুত পৰিলে গোটেই বিশ্ব ব্ৰহ্মাণ্ড যাৰ মুখৰ ভিতৰতে বিদ্যমান আছে এই দৃশ্য যশোদাই দৰ্শন কৰিলে ৰামচন্দ্ৰ সূৰ্য বায়ু বনি পৰ্বত সাগৰ সমস্তে পৃথিৱী আছে গৰ্ভৰ ভিতৰ হেন দেখি যশোদাৰ তনু কাম্পে ভয়
চক্ষু মুদি থাকিল অন্ত পৰম বিস্ময় হুকমুনি বুলন্ত শুনিয় পৰীক্ষিত বসুদেৱে পঠাইলা নন্দৰ গৃহে আইল দেখি নন্দে আনন্দে পৰম প্ৰীতি পাইল বিষ্ণু বুদ্ধি পুজি পৰি কৰিলা প্ৰণাম কিবা কাৰ্য সাধু গুৰু তুমি পূৰ্ণ কাম ও জ্যোতিষক জানা তুমি বেদত পাৰ্গত আর কৰায়ুক পুত্ৰ দুইৰ জাত কৰ্মজত নন্দক বুলন্ত গৰ্গে নুহিকে উচিত হবে জানয় মই যদ বৰ পুৰোহিত আর মই কৰো তোমাৰ পুত্ৰৰ কৰ্ম যেবে দৈৱকীৰ পুত্ৰ বুলি মানিবে কতেবে তুমি বসুদেৱে আছা মহামিত্ৰৱতী আপুনি সাক্ষাতে জানয় কংস ক্ৰূৰমতী শুনিবে ক গুচিবে ক শংকা শুনি লোকৰ প্ৰবাদ শিশু কমাৰিবে আখি মিলিবে প্ৰমাদ নন্দে বুলি জানিবা মোৰো বন্ধু যত নন্দে বুলি নজানিব মোৰো বন্ধু যত গৈপ্য কৰি কৰায়ুক অন্তে সপুৰত প্ৰভুকল ভগৱান কৃষ্ণৰ যিসমূহ লীলা সেই লীলাসমূহৰ ভিতৰত তিনিটা বিশেষ লীলা ভগৱানে দুবাৰ দুবাৰ সম্পাদিত কৰিছে তাৰ ভিতৰত এইটো গৰ্ভতে ভগৱানে বিশ্ব ব্ৰহ্মাণ্ড দুবাৰ দেখুৱাইছে এবাৰটো এয়া হামি তুলি দেখুৱালে আৰু এবাৰ দেখুৱাব কেতিয়া কিয় মাটি খাইলি বুলি সুদন্ত বয়াল গোপবিলাকে আহি অভিযোগ দিব যে তোমাৰ পুত্ৰই মাটি খাইছে কিয় মাটি খাইলি বুলি সুধিলে মুখখন মেলি দেখুৱাব আৰু সেইদিনাখনো গৰ্ভতে বিশ্ব ব্ৰহ্মাণ্ড যশোদাক দেখুৱাব এই দুবাৰ বনাগ্নি পান দুবাৰ কৰোৱাব বনাগ্নি পান ভগৱানে দুবাৰ কৰে আৰু ৰাসলীলাও ভগৱানে দুবাৰ সম্পাদিত কৰে ৰাসলীলা কৰি থাকোতে ভগৱান মাজতে এবাৰ অন্তৰ্ধান হৈ যায় আকৌ গোপীসকলে পুনঃ যেতিয়া প্ৰাৰ্থনা কৰি কৰি ভগৱানক লৈ আহে দ্বিতীয়বাৰৰ কাৰণে ৰাসলীলা সম্পাদিত কৰে গতিকে আজিও এই লীলা নন্দৰ মনত পৰিলে যে বসুদেৱে এই কথা নন্দক জনাইছিল যে গৰ্গ ঋষিক যেতিয়া তেওঁৰ নামকৰণ কৰিবৰ কাৰণে মাতি আনিছিল গৰ্গ ঋষিয়ে যেতিয়া যাদৱ বংশৰ যেহেতু পুত্ৰবিলাকৰ নাম গণনা কৰে গতিকে নন্দৰ পুত্ৰৰ নাম গণনা যদি গৰ্গ ঋষিয়ে কৰে তেতিয়াহ'লে এই বাৰ্তাটো সকলোৱে জানিব যে এইটো নন্দৰ পুতেক নহয় এইটো দৈৱকীৰ পুত্ৰ বা বসুদেৱৰ পুত্ৰ নহ'লে গৰ্গই কিয় নামকৰণ কৰিব সেইকাৰণে নন্দই গৰ্গক ক'লে যে তুমি কৃষ্ণৰ নামকৰণ সকলোকে সামূহিকভাৱে কৰিব নালাগে অন্তঃপুৰত গোপনে কৰা ইয়াৰ দুটা কাৰণ আছে প্ৰভুকল একটো এইটোৱে কংসই জানিব দুই যে তেওঁই যে জগতৰ ঈশ্বৰ গৰ্গ ঋষি ধ্যানত বহি এই সকলো কথা জানি পেলাব আৰু এই কথা যদি সকলোকে জানি পেলায় তেতিয়াহ'লে গোকুলত ভগৱানে যিখিনি লীলা কৰিবলৈ আহিছিল সেই লীলাখিনি সম্পাদন কৰাত অসুবিধা হ'ব সেইকাৰণে কৃষ্ণ যে পৰম জগতৰ ঈশ্বৰ এই কথাটোক ঢাকি ৰাখিবৰ কাৰণে তেওঁ কেৱল নৰতনুৰে লীলা সাধন কৰিবৰ কাৰণে তেওঁ এই কথাটো ঢাকি ৰাখিবৰ কাৰণে এই লীলা সম্পাদন কৰে আৰু অন্তঃপুৰত মনে মনে গৰ্গ ঋষিয়ে ক'লে যে এওঁ জগতৰ ঈশ্বৰ কৃষ্ণ এওঁৰ নামটো কৃষ্ণই থোৱা যাব এই বুলি তেওঁ গোপনে নামকৰণ কৰি গৰ্গ সেই স্থানৰ পৰা গুচি গৈছে